নমস্কাৰ, আজি আমি আলোচনা কৰিম শিক্ষক নিযুক্তিৰ লগত জড়িত এখন গুৰুত্বপূৰ্ণ জাননীৰ বিষয়ে। আপোনালোকে স্ক্ৰীনত নিশ্চয় দেখিছে, গভৰ্ণমেণ্ট অফ আছাম, অফিচ অফ দি ডাইৰেক্টৰ অফ ছেকেণ্ডেৰী এডুকেশ্যন, কাহিলীপাৰা, গুৱাহাটী 19. This is for information to all concerned in connection with the ongoing recruitment process filling of 9,778 posts of postgraduate teacher and graduate teacher of both government and provincial secondary school. ইয়াত তিনিটা দিশ উল্লেখ কৰিছে। প্ৰথমটো হ'ল দি লাষ্ট ডেট for filling online application is extended till 20th November 2024 midnight. অৰ্থাৎ 15 তাৰিখলৈকে আছিলে, 20 তাৰিখৰ মাজনিশালৈকে বৃদ্ধি কৰি দিয়া হৈছিল। ইতিমধ্যে তাৰ শেষ হৈছে ডেটটো। In pursuance of the Gov. Order number E392562 dated 12/11/2024, the candidates having professional qualification of Parangot degree is allowed to apply for the post of postgraduate teacher Hindi only in addition to the existing B.Ed degree. আৰু হিন্দী টিচাৰৰ ক্ষেত্ৰত যিসকলৰ B.Ed নাই, তাৰ সলনি তেওঁলোকৰ পাৰংগত ডিগ্ৰী আছে, তেওঁলোককো আবেদনৰ সুযোগ দিছিল। 3 নম্বৰ পইণ্টটো অতি গুৰুত্বপূৰ্ণ। বহুতেই কমেণ্ট ছেকশ্যনত সুধি আছিলে যে এডিট অপশ্যনটো কেতিয়াকৈ দিব। গতিকে দি এডিট অপশ্যন ফৰ দি ফিল ইন ৰেচপেক্ট অফ দি এপ্লাইড এপ্লিকেশ্যন হু হেভ ছাকচেছফুলি ছাবমিটেড অনলাইন এপ্লিকেশ্যন উইল বি অপেন with effect from 22nd November 2024 till 30th November 2024. অৰ্থাৎ 22 নৱেম্বৰ অৰ্থাৎ অহাকালিৰ পৰা তেওঁলোকে এডিট অপশ্যনটোত হ'ব, তাত তেওঁলোকে লগ ইন কৰি পেলাই তেওঁলোকে এডিট কৰিব পাৰিব। 22 নৱেম্বৰৰ পৰা 30 নৱেম্বৰলৈকে হ'ব। দি কেণ্ডিডেট মেইন এডিট অৰ কাৰেক্ট দিয়াৰ এপ্লিকেশ্যন ইন দি পৰ্টেল উইদিন দি স্পেচিফাইড টাইম। নিৰ্দিষ্ট সময়ৰ ভিতৰত তেওঁলোকে এডিট কৰিব পাৰিব। বহুতেই তেওঁলোকে সুধি আছিলে যে আমাৰ ভুল হৈছিল, আমি এতিয়া কি কৰিম। গতিকে এইবাৰ কাৰেকশ্যন উইণ্ড' দিছে। ইয়াত অত্যন্ত ভাল খবৰ। যিসকলৰ কিবা সৰু সুৰা ভুল হৈছিল তেওঁলোকে এডিট কৰি ল'ব পাৰিব 22 তাৰিখৰ পৰা 30 নৱেম্বৰলৈকে। ধন্যবাদ।